দাবী মানিবই লাগিব সৃজনগ্ৰাম উন্নয়ন খণ্ড সৃজনগ্ৰামতে ৰাখিবই লাগিব অনাগত গোটেই কথাখিনি আমাৰ শ্যামলদেৱ নাৰায়ণে ক'লে ইতিমধ্যে সকলোৱে গমেই পাইছে কাৰণ সৃজনগ্ৰাম ব্লকটো যেতিয়া আমাৰ উন্নয়নখন আমাৰ পৰা যেতিয়া উঠি যাব বিশেষকৈ আমি মহিলাখিনিৰ কাৰণে আমাৰ বহুতেই অসুবিধা হ'ব কাৰণ কিয় মহিলাখিনি যিকোনো কামতে আগ্ৰহ নোহোৱা প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকে জানে প্ৰত্যেকটো ক্ষেত্ৰত যেতিয়া আগ্ৰহ নোহোৱা তেওঁলোকতো প্ৰত্যেকটো ক্ষেত্ৰতে অসুবিধা হ'ব আমাৰ যেতিয়া মানিকপুৰলৈ বা বৈতামাৰীলৈ যাব লগা হ'ব তেতিয়া আমাৰ মানে কোনোটো কামেই আমাৰ সফল নহ'ব যাতে আমাৰ বহুত অসুবিধা হ'ব গতিকে আমি ইয়াতে থকাটো বিচাৰোঁ আগন্তুক কথাখিনি আমাৰ শ্যামলদেৱ নাৰায়ণে গোটেই কথাখিনি ক'লে যাতে আমি দাবী কৰোঁ ইয়াতে থাকে আৰু মুখ্যমন্ত্ৰী মহোদয়কহে আমি বিচাৰোঁ তেওঁ যাতে আমাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ড ইয়াতে ৰাখে আমাৰ সেয়ে মানে বক্তব্য গোটেই মহিলাসকলৰে মহিলাখিনিৰ পিনৰ পৰা জানে যে ভাৰতীয় নিৰ্বাচনী আয়োগে যি সমষ্টি নিৰ্ধাৰণ কৰিল তাৰপিছত আমাৰ আগত অভয়পুৰী উত্তৰ আৰু অভয়পুৰী দক্ষিণ আছিল এই সমষ্টিটো অভয়পুৰী উত্তৰ হিচাপে আছিলে তাৰপিছত যি ভাৰতীয় নিৰ্বাচনী আয়োগে যি সমষ্টি নিৰ্ধাৰণত আমাৰ অভয়পুৰীৰ লগত এটা অভয়পুৰী উত্তৰ আৰু দক্ষিণ মিলাই এটা সমষ্টি কৰিলে তাত আমাৰ একো ক'ব লগা নাছিলে আৰু 17 নং সৃজনগ্ৰাম হিচাপে আমাৰ এই সৃজনগ্ৰাম নামটোকে আমি নাই কিন্তু ইয়াত ভোটাৰ সৃজনগ্ৰাম সমষ্টি হিচাপে ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে এতিয়া তাৰপিছত সেইটোলৈ আমাৰ একো ক'ব লগা নাছিলে যেহেতু আমাৰ নামটো দিছে আমি ভালেই পাইছোঁ সৃজনগ্ৰামৰ নামটো কিন্তু এতিয়া যি পঞ্চায়ত যি সীমা নিৰ্ধাৰণ কৰিলে পঞ্চায়ত সীমা নিৰ্ধাৰণ কৰাৰ পিছত আমাৰ এই যি সৃজনগ্ৰাম উন্নয়ন খণ্ডটো ইয়াত আছে আপোনালোকে জানে যে 1958 চনত প্ৰয়াত বিমলা প্ৰসাদ চলিহা আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলীৰ নেতৃত্বত ইয়াতে সৃজনগ্ৰাম এই উন্নয়ন খণ্ড স্থাপন হৈছিল তাৰপিছত এতিয়া যি পঞ্চায়ত যি সীমা নিৰ্ধাৰণৰ পিছত যিটো মানে ড্ৰাফ্ট নটিফিকেশ্যন যিটো ওলাইছে আমাৰ এইখন এখন সৃজনগ্ৰাম উন্নয়ন খণ্ড 23খন পঞ্চায়তেৰে গঠিত এটা সৃজনগ্ৰাম উন্নয়ন খণ্ড আছিল 1993 চনত তাপাত্তাৰী উন্নয়ন খণ্ড হিচাপে ইয়াৰ পৰা কিছু পঞ্চায়ত কাটি তাপাত্তাৰী উন্নয়ন খণ্ড বনিছিল তাতেও আমাৰ ক'ব লগা নাছিল যে এটা বৃহৎ পঞ্চায়ত আছিল এলেকা ভাগ কৰিছে এতিয়া যিটো এই নতুন যিটো পঞ্চায়ত সীমা নিৰ্ধাৰণ কৰাৰ পাছত আমাৰ ইয়াৰে 13টা পঞ্চায়তৰ 6টা পঞ্চায়ত আমাক কিছু মানিকপুৰত দিছে কিছু পঞ্চায়ত আমি মানিকপুৰত যাব লাগিব আৰু এইটো পঞ্চায়ত য'ত অৱস্থিত এতিয়া বৰিগাঁও নামেৰে নামাকৰণ হৈছে এওঁলোকেও মানিকপুৰত যাব লাগিব গতিকে চৰকাৰে যিহেতু সদায় খিলঞ্জীয়াৰ কথা কয় গতিকে আপোনালোকৰ যোগেদি আমি এটাই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে ইয়াত 100% খিলঞ্জীয়া মানুহ বসবাস কৰে গতিকে চৰকাৰে যাতে আমাৰ এই দাবীটো যে আমাক সৃজনগ্ৰামত যে পঞ্চায়ত 6খন আছে আৰু 2খনমান লগাই সৃজনগ্ৰামতে ব্লকটো ৰাখে এইটোৱে আমাৰ চৰকাৰলৈ আহ্বান চাওক মই সাহসীয় দলৰ সক্ৰিয় সদস্য এইটো হয় মই সদায় ৰাইজৰ লগত আমি দল কিয় কৰোঁ ৰাইজৰ অভিযোগসমূহ চৰকাৰৰ ওচৰত নিবৰ কাৰণেতো আমি দল কৰোঁ যদি ইয়াত উঠি যায় মই দল কাৰ লগত কৰিম ইয়াত যদি ৰাইজে যদি নাথাকে মই দল কাৰ লগত কৰিম গতিকে সেইটো ইমান বিষয় নহয় আমি যি দলে নকৰোঁ আমি সদায় ৰাইজৰ যিটো প্ৰব্লেম এটা কাৰোবাক অৰুণোদয় দিবৰ কাৰণেতো মই বিজেপি কৰি থকা নাই হয়নে নহয় বা মই এটা ঠিকা পাবৰ কাৰণেতো বিজেপি কৰি থকা নাই ৰাইজৰ যি প্ৰব্লেম সদায় আগত লৈ যাব লাগিব এইটোৱে আমাৰ উদ্দেশ্য অভিভাৱক মন্ত্ৰীক ইতিমধ্যে অভিভাৱক মন্ত্ৰীয়ে গুৰুত্ব দিছে আমি তাৰপিছত অভিভাৱক মন্ত্ৰী আমাৰ উপায়ুক্ত মহোদয়লৈ লিখি দিছিল কিন্তু উপায়ুক্ত মহোদয় খুব মানে বস্তুটো গুৰুত্ব সহকাৰে লোৱা নাই কিন্তু আমাক আজি শুনানিত মাতিছে 1:30 বজাত তাৰ আগতে আমি ভাবিলোঁ যে এই কথাখিনি আমাৰ যিহেতু মুখ্যমন্ত্ৰীও হয়তো এই বিষয়টো নাজানিব পাৰে যিহেতু গোটেই বিষয়াসকলে এইবিলাক বস্তু কৰে গতিকে মুখ্যমন্ত্ৰী কাণক যাওক বোলে যে আপোনালোকৰ যোগেদি যাওক এইটোৱে আমাৰ অনুৰোধ আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী সদায় খিলঞ্জীয়াৰ কথা কয় আৰু এই সৃজনগ্ৰাম ব্লকটো ইয়াতে ৰাখিব বুলি আমাৰ এটা ধাৰণা হয়